কমিউনিষ্ট পাৰ্টিৰ অসম ৰাজ্যিক পৰিষদৰ উদ্যোগত 13 টপীয়া গণদাবী লৈ গুৱাহাটীত অৱস্থিত ৰাজভৱনলৈ CPI-এ ৰাইজৰ সকলো সদস্যই ৰাজভৱন অভিযান লৈ এক সমদল উলিয়ায়। আজিৰ এই সমদল ৰাজভৱন অভিযানৰ বিষয় সম্পৰ্কে ৰাজ্যিক সম্পাদক ভোগেশ্বৰ দত্তই জনায় যে দেশৰ অন্যতম সংঘ ৰাজ্য হিচাপে অসমবাসী নাগৰিকসকলে প্ৰধানকৈ শ্ৰমজীৱী সৰ্বস্তৰৰ মানুহে বিশেষকৈ মূল্যবৃদ্ধি অসম তথা নাগালেণ্ডৰ সীমা বিবাদ পিছপৰা শ্ৰেণীৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা নিদিয়া নদী নিয়ন্ত্ৰণ জলসম্পদৰ নিয়োজনৰ সমস্যা চাহ শ্ৰমিকৰ দিন মজুৰি বৃদ্ধি নকৰা লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত অগ্ৰাধিকাৰ নিদিয়াকে ধৰি মুঠ 13 ঢপীয়া দাবী লৈ বিভিন্ন ধৰণৰ শ্লোগানেৰে পায়গৈ ৰাজভৱন। সেয়েহে এই সমস্যাবোৰ লৈ CPI-এ ৰাজভৱনৰ সন্মুখত গণদাবীত এক স্মাৰক পত্ৰ য'ত আছে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ সকলোৰে কৰা স্বাক্ষৰ সেই স্বাক্ষৰসহ স্মাৰক পত্ৰ লৈ অসমৰ মাননীয় ৰাজ্যপালৰ জৰিয়তে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰে। গতিকে আজিৰ এই গণদাবী সমদল লৈ স্মাৰক পত্ৰ প্ৰদান কৰি অসম ৰাজ্যিক পৰিষদ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক সম্পাদক ভোগেশ্বৰ দত্তই সাংবাদিকৰ আগত কয়, আজি আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি CPI অসম ৰাজ্য পৰিষদৰ উদ্যোগত 13 দফীয়া অসমৰ ৰাইজৰ সকলো স্তৰৰ 13 দফা দাবী সন্নিৱিষ্ট কৰা এখন স্মাৰক পত্ৰ আমি ৰাজ্যপালৰ যোগেদি প্ৰধানমন্ত্ৰীক দিবলৈ আহিছোঁ। মূলতঃ যোৱা সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে আৰু অসম বা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ কাৰণে যি হঙা পিছলে কৰি আছে আমাৰ কেৱল ইয়াৰ আপোনাৰ প্ৰাকৃতিক সম্পদবোৰক লুণ্ঠনৰ কাৰণে মহাজনক ইয়াৰ ব্যৱস্থা কৰা হৈছে। তাৰ প্ৰতিবাদ কৰি আমি আজি এই 13 দফীয়া দাবী চনত ইয়াত দাখিল কৰিছোঁ আৰু এই 13 দফীয়া দাবীত আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা কৰ্মী পুৰুষ মহিলা শ্ৰমিক কৃষক যুৱ ছাত্ৰ নিৰ্বিশেষে দলবদ্ধভাৱে আমি প্ৰায় 2 কিলোমিটাৰ শোভাযাত্ৰা কৰি ইয়াত এই দাবী উত্থাপন কৰিছোঁ। ইয়াৰ পাছত আমি কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰে যদি এই দাবী চনদৰ ওপৰত ব্যৱস্থা নলয় তেতিয়াহ'লে আমি দীৰ্ঘম্যাদী আন্দোলন কৰিবলৈ প্ৰস্তুত হ'ম। অকল আমাৰ পাৰ্টিয়ে নহয়, অসমৰ 4টা বাওঁপন্থী দল লগ লাগি আৰু অসমৰ আঞ্চলিক গণতান্ত্ৰিক যিবোৰ ধৰ্মনিৰপেক্ষ দল আছে সকলো শক্তিক ঐক্যবদ্ধ কৰি আমি অহা সময়ছোৱাত দীৰ্ঘম্যাদী এটা সন্মিলিত ৰাজনৈতিক বিকল্প আৰু অৰ্থনৈতিক বিকল্প কৰ্মসূচী দাঙি ধৰাৰ কাৰণেও আমি প্ৰচেষ্টা কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।